নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি বা অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে নেকি যদিহে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে বা অৰুণোদয় আঁচনি 3.0 তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপোনাৰ হাতত সময় আছে 30 জুন 30 জুনৰ পূৰ্বে আপুনি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰক আৰু আবেদন কৰাৰ লগে লগে আপোনাৰ অৰুণোদয় 3.0 ত নাম অন্তৰ্ভুক্ত হ'ব আৰু নতুনকৈ আপুনি লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতি মাহে 1250 টকাকৈ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব যদি এতিয়ালৈ আপুনি সেই 1250 টকা পাই আহি থকা নাই তেন্তে আজিয়ে আপুনি আবেদন কৰক অৰুণোদয় 3.0 লৈ আছে মুহূৰ্তৰ সবিশেষ অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ যদি অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে বা অৰুণোদয় আঁচনিত আপোনাৰ নাম নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ 30 জুনৰ পূৰ্বে আপুনি কৰক আবেদন 30 জুনৰ পূৰ্বে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে দিলে সোণালী সুযোগ মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিত নাম নথকাসকলৰ বাবে সোণালী সুযোগ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলাই 30 জুনৰ পূৰ্বে কৰিব পাৰিব আবেদন 30 জুনৰ পূৰ্বে আবেদন কৰক অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলাসকলে যিসকল মহিলা অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইসকল মহিলাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো অৰুণোদয় 2.0 ধন লাভ কৰা বহু মহিলা বঞ্চিত হৈছে অৰুণোদয় 3.0 পৰা যোগ্য হিতাধিকাৰীৰ নাম এতিয়াও অৰুণোদয় আঁচনিৰ তালিকাত নাই 30 জুনৰ আগতে তেওঁলোকে কৰক আবেদন আৰু 30 জুনৰ আগতে তেওঁলোকে আবেদন কৰিব পাৰিব উদ্যমিতা আঁচনি 10,000 টকাৰ বাবে পুনৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 30 জুন অৰুণোদয় আঁচনিত নাম নথকা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা বা বঞ্চিত হোৱা মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো যিসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে যিসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ অৰুণোদয় 3.0 যদি আপোনাৰ নাম নাই তেন্তে এতিয়া আপুনি আবেদন কৰক অৰুণোদয় 2.0 বহু মহিলা আছিল যিসকলৰ নাম অৰুণোদয় 3.0 পৰা কাট খাইছে বা কৰ্তন হৈছে আৰু এনে বহু যোগ্য মহিলা বা এনে বহু যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে গতিকে যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেওঁলোকে নতুনকৈ এই অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ হৈছে 30 জুন 30 জুনৰ পূৰ্বে আপুনি আবেদন কৰিব পাৰে অৰুণোদয় 3.0 বাবে আৰু আবেদন কৰাৰ লগে লগে প্ৰতি মাহে আপুনি 1250 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব 1250 টকা আপুনি লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে নতুনকৈ আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 গতিকে আপোনাৰ হাতত এতিয়াও সময় আছে 30 জুনলৈ সময় আছে 30 জুনৰ ভিতৰত আপুনি কৰক নতুনকৈ আবেদন আৰু নতুনকৈ আবেদন কৰিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব বা অৰুণোদয় 3.0 অধীনত আপুনি এই 1250 টকা প্ৰতি মাহে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকল হিতাধিকাৰী আছে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে এতিয়াই আবেদন কৰক আৰু আবেদন কৰি প্ৰতি মাহে 1250 টকা লাভ কৰক গতিকে যদি আপুনিও প্ৰতি মাহে 1250 টকা লাভ কৰিব বিচাৰিছে তেন্তে আপুনি আবেদন কৰিব পাৰে অৰুণোদয় আঁচনিৰ বাবে গতিকে অৰুণোদয় আঁচনিৰ বাবে যিসকলে এতিয়ালৈ আবেদন কৰা নাছিলে বা যিসকলৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত আবেদন কৰাৰ পিছত অহা নাই বহু যোগ্য হিতাধিকাৰী যিসকল বাদ পৰিছে বা যিসকলৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব 30 জুনলৈ সময় আছে 30 জুনৰ ভিতৰত আবেদন কৰিব পাৰিব প্ৰতিগৰাকী মহিলাই আৰু 30 জুনৰ পূৰ্বে আবেদন কৰিলে আপুনি প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আছে শুনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তা সকলক অনুৰোধ কৰিম
কেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে
সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ